মানিবই লাগিব গণতান্ত্ৰিক চেতনা জিন্দাবাদ 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 গণতান্ত্ৰিক চেতনা জিন্দাবাদ 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 গণতান্ত্ৰিক চেতনা জিন্দাবাদ 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 টাইসমূহকে ধৰি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আজি সমগ্ৰ ৰাজ্যজুৰি টাইম ছাত্ৰসন্থা আহ্বানত মটৰচাইকেল শোভাযাত্ৰা বাহিৰ কৰা হৈছে। ইতিমধ্যে আমি বাৰম্বাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক জনজাতিকৰণৰ সম্পৰ্কত বিভিন্নবাৰ আলোচনা হোৱাৰ পাছতো আজি তাৰিখলৈকে আমি জনজাতিকৰণৰ পাবলৈ সক্ষম হোৱা নাই। আজি 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ নামত বাৰম্বাৰ প্ৰতিবাদ কৰিছে, আলোচনা হৈছে, প্ৰতিবাদ কৰিছে, আলোচনা হৈছে, কিন্তু তেনেধৰণৰ বাতাবৰণতে আচলতে গোটেই সীমাবদ্ধ হৈ আছে। আমি আজিৰ এই প্ৰতিবাদ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ, অনতিবিলম্বে যদি তেওঁলোকে জনজাতিকৰণৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত যি লোকসভা ইলেকশ্যন আহি আছে বা অন্যান্য যিবোৰ ইলেকশ্যন আহিব তাত জনগোষ্ঠীয় ৰাইজে যে এইখন চৰকাৰক বয়কট কৰিব এই নিশ্চিত হৈ পৰিছে। ইতিমধ্যে আমাৰ এই গোটেই বিষয়খিনিৰ লগত আমাৰ আলোচনা হৈছে। আমাৰ প্ৰতিটো জনগোষ্ঠী সংগঠনৰ লগত যিহেতু আমি 6টা জনগোষ্ঠী সংঘবদ্ধ হৈ আছোঁ, আলোচনা হৈছে। পৰৱৰ্তী সময়ত এই গোটেই সিদ্ধান্তখিনি কেন্দ্ৰীয় সমিতিয়ে গ্ৰহণ কৰিব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন